এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ গৌৰীপুৰত শোকাবহ ঘটনা দুজন শিশু একেলগে পানীত পৰি মৃত্যু আন এজনক জীৱন্ত উদ্ধাৰ হোৱা শিশুটিক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাঙৰেশ্বৰ জলেৰ আলগা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। কি হয়েছে বাড়ির পিছনে একটু ছোট একটা দলং আছে, এই দলঙে তিনটা বাচ্চা নতুন গাঁ দুবার নিয়ে গেছে, যা তিনজনই পড়ে গেছে। পড়ে গেলে একজন মানুষ দেখছে, দেখে একজনে কি তুলবার পাইছে আর দুইজনে কি তুলবার পারেনি। তারপরে কিছুক্ষণ পরে জাল টাল খেওয়ায় একটা বাচ্চা পিরাল পাওয়া গেছে। পাওয়ার পরে ফের আমি আসলাম, আইসে খুব খোঁজাখুঁজি করলাম, পাইলাম না। তারপরে ফেরা ডুবার এসে গেল, ওরাও খুঁজলো, ওরাও পাইতেছে না। ফেরা লাস্টে ফেরা আমি নামলাম, নামার পরে ঘন্টা দুই পরে ফেরা আমি নামলাম, নাই মারে আমি খুঁজা টুজে ফের আবার আমি পাইলাম আর কি। মৃত্যু হোৱা শিশু দুটা ক্ৰমে আবু ছাইদ আৰু চুলতানা পাৰভিন। গৌৰীপুৰ আৰক্ষী আৰু SDR বাহিনীয়ে অভিযান চলাই এগৰাকী কন্যা শিশুক জীৱন্ত উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে প্ৰথমে এটি শিশু পানীত পৰি যোৱাত আন দুটি শিশু বচাবলৈ পানীত জাপ দিয়াত দুজন শিশু মৃত্যু হয় আৰু এজনক জীৱন্ত উদ্ধাৰ কৰা হয়। মৌলানা মুকাদ্দিছ আলী। ইয়াত কি হয় ঘটনা ঘটিছে? ইয়াত মানে 8টামান বজাত আমি ঘৰৰ পৰা অলপ চিঞৰিৰ মানে আৱাজ শুনিলোঁ আৰু আৱাজ শুনাৰ পিছত আমি দৌৰি আহিলোঁ। ইয়াত অহাৰ পিছত দেখোঁ তিনিজন, দুজন ছোৱালী এজন ল'ৰা, মানে আমাৰ ইয়াতে এটা কালপাট আছে, এই কালপাটৰ মানে ধাৰ, মানে পানীৰ বিৰাট ধাৰ চলি আছে, তাত মানে গৈ আছে, ডুবি আছে। এজনক মানে বড় যেখন আছিল, ডাঙৰ যেখন আছিল, সেইসকলে মানে এওঁলোকে মানে ধৰিছে আৰু দুজন মানে পানী লৈ গৈছে আৰু লৈ যোৱাৰ পিছত এটা মানে আমি আমাৰ গ্ৰামৰ মানুহে সকলো মানুহে মিলি কয় যে যেগুলো মানে ঝাঁকি জাল কয় আমাৰ ভাষাত, এই ঝাঁকি জাল মানে ফেলে এজনক উঠালোঁ আৰু এজন পোৱাৰ পিছত মানে থানাত আমি কমপ্লেইন কৰিলোঁ। কমপ্লেইন কৰাৰ পিছত থানাৰ পৰা মানুহ আহিলে, ডুবাৰুবিলাক আহিলে। অহাৰ পিছত মানে বহুত চেষ্টা কৰাৰ পিছত সেইখন মানুহক মানে সেইখন ছোৱালীও মানে পোৱা গ'ল আৰু পোৱাৰ পিছত মানে থানাৰ মানুহবিলাক সেই লাছবিলাকক মানে লৈ গ'ল আৰু এই ল'ৰাজনৰ নাম আছিল আবু ছাইদ আৰু ছোৱালীজনৰ নাম আছিল কি চুলতানা পাৰভিন আছিল।